অৰুণোদয় আঁচনিৰ কেইবাটাও আছে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ একাউণ্টত এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এই মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা একাউণ্টত সোমোৱা নাই 9,000 টকাটো, এতিয়া কিন্তু সেইসকলকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচাটো লাভ কৰিবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকাটো লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো সাবস্ক্রাইব করে রাখি দিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, এইবাৰ কিন্তু বহুতো মহিলাই অৰুণোদয় আঁচনি পইচা 9,000 টকাটো লাভ কৰা নাই। এইবাৰ যিহেতু ডিবিটি লিংকৰ জৰিয়তে অৰুণোদয় আঁচনি পইচা সোমাই দিয়া হৈছে, সেইকাৰণে কিন্তু বহুতৰ একাউণ্টৰ প্ৰব্লেম আছিল। অৰুণোদয় আঁচনি পইচা একাউণ্টত সোমোৱা নাই। কিছুমানৰ কিন্তু ফোন নম্বৰত SMS আহি গৈছে অৰুণোদয় আঁচনি, কিন্তু একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহি আছে, তেনেহ'লে কিন্তু এটা অৰুণোদয় আঁচনিৰ আজি নতুন লিষ্ট মুকলি হৈ গৈছে। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ সেইটো লিষ্টত নাম থাকে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা 9,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। যিহেতু লিষ্টটো অহাকালি মুকলি হৈ গৈছে, সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব লাগিব। এতিয়া আপোনালোকে লিষ্টটো ক'ত পাব সেইটোও দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অ'পেন কৰি চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা 9,000 টকা সোমোৱা নাই বা যিসকলৰ লিষ্টত নাম আছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ 9,000 টকাৰ চেক লাভ কৰিব। ইতিমধ্যে কিন্তু সেই লিষ্টত যিসকলৰ নাম আহি গৈছে, ইতিমধ্যে যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, বৰ্তমান সেইসকলক অৰুণোদয় আঁচনি চেক বিতৰণ কৰি আছে। সেইকাৰণে মই আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে লিষ্টটো অ'পেন কৰি অতি সোনকালে চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। যদি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকক অৰুণোদয় আঁচনি 9,000 টকাৰ চেক দিয়া হ'ব। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু কিছুমান ডিষ্ট্ৰিক্টত অৰুণোদয় আঁচনিৰ ডকুমেণ্ট জমা লৈ আছে বা যিবিলাকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপিও অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সেইসকলৰ ডকুমেণ্ট জমা লৈ আছে। সেইকাৰণে আপোনালোকে অতি লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই খবৰ লওক অৰুণোদয় আঁচনিৰ। আৰু অৰুণোদয় আঁচনি নতুনকৈ আবেদন আৰম্ভ চলি আছে।